যুক্তৰাষ্ট্ৰ মানে আমি কি ক'লোঁ যে যুক্তৰাষ্ট্ৰৰ শব্দটো লেটিন শব্দ সদা শব্দৰ পৰা যাৰ অৰ্থ হ'ল সন্ধি বা চুক্তি। সন্ধি বা চুক্তি বুলি কৈছে। আৰু এই লেটিন শব্দৰ পৰা অহা এই যুক্তৰাষ্ট্ৰৰ যিটো সদা শব্দ তাৰ অৰ্থটো হৈছে সন্ধি বা চুক্তি। এতিয়া ভাৰতীয় প্ৰেক্ষাপটত যুক্তৰাষ্ট্ৰৰ যিটো ব্যাখ্যা সেইটো যদি আমি চাবলৈ যাওঁ, ভাৰতীয় সংবিধানত ক'তো কিন্তু যুক্তৰাষ্ট্ৰ বুলি লিখা নাই। ভাৰতীয় সংবিধানৰ প্ৰণেতা আম্বেদকাৰেও ভাৰতবৰ্ষক এখন সংঘ ৰাজ্যৰ অংগ বুলিহে কৈছে, ইউনিয়ন অফ ষ্টেট বুলি কৈছে। ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট বুলি কৈছে। অৰ্থাৎ ভাৰতৰ সংবিধানৰ 1 নম্বৰ আৰ্টিকলতে কৈছে যে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট। ভাৰতবৰ্ষ হৈছে সংঘ ৰাজ্যবিলাকৰ অংগ। কথাটো ক্লিয়াৰ নে? সংঘ ৰাজ্যবিলাক অৰ্থাৎ যুক্তৰাষ্ট্ৰ শব্দটো ভাৰতীয় সংবিধানত উল্লেখ কৰা নাই। আৰু কেচি হুৱেৰেও সেইকাৰণে কৈছে যে ইণ্ডিয়া ইজ এ কোৱাচি ফেডাৰেল। According to Casey Huere, India is a quasi-federal country. India is not purely federal country because it has some unfederalistic character. মানে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাটোত সকলোখিনি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য নাই। যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য সমান্তৰালকৈ ভাৰতবৰ্ষৰ সংবিধানৰ অযুক্তৰাষ্ট্ৰীয় কিছুমান বৈশিষ্ট্য আছে। সেইকাৰণে ভাৰতবৰ্ষক এখন কোৱাচি ফেডাৰেল কাণ্ট্ৰি বুলি কৈছে। ইণ্ডিয়া ইজ এ কোৱাচি ফেডাৰেল কাণ্ট্ৰি। আৰু সেইকাৰণে ভাৰতবৰ্ষৰ সংবিধানৰ 1 নম্বৰ যিটো আৰ্টিকল তাতে কৈছে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট। ইনষ্টেড অফ ফেডাৰেলিজিম কি বুলি কৈছে? ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট। ভাৰতবৰ্ষ হৈছে ৰাজ্যসমূহৰ অংগ বুলি কৈছে। হ'লনে? আৰু আমি যদি ভাৰতবৰ্ষৰ সংবিধানৰ যিখিনি বৈশিষ্ট্য সেই বৈশিষ্ট্যখিনি যদি আমি চাওঁ তেতিয়াহ'লে তাত আমি কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য দেখিম, কিছুমান অযুক্তৰাষ্ট্ৰীয় বা অৰ্ধ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ। অৰ্ধ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ। এতিয়া যদি আমি চাওঁ যে যুক্তৰাষ্ট্ৰ কেনেকৈ গঠন, আমি প্ৰথম যে যুক্তৰাষ্ট্ৰ শব্দটোৰ অৰ্থটো হৈছে সন্ধি বা চুক্তিক প্ৰতিনিধিত্ব কৰে। সন্ধি বা চুক্তি, হয়নে নহয়? এতিয়া যুক্তৰাষ্ট্ৰ গঠনৰ দুটা পদ্ধতি আছে। এটা চেণ্ট্ৰিফিউগেল, কেন্দ্ৰীয়কৰণ ব্যৱস্থা আৰু বিকেন্দ্ৰীকৰণ ব্যৱস্থা। কাৰণ আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাত যদি আমি চাওঁ তেতিয়াহ'লে যুক্তৰাষ্ট্ৰ সম্পৰ্কে আধুনিক যিবোৰ শক্তিশালী ৰাষ্ট্ৰ বেছি আগ্ৰহী। এইকাৰণে যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰতি আগ্ৰহী, কাৰণ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শক্তিশালীভাৱে নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ হ'লে, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ সবল স্থিতি প্ৰতিষ্ঠা কৰিবলৈ হ'লে যুক্তৰাষ্ট্ৰীয় এটা খুব শক্তিশালী মাধ্যম হিচাপে পৰিগণিত। অৰ্থাৎ যুক্তৰাষ্ট্ৰ মানে বহুত ৰাষ্ট্ৰ লগ লাগি থাকে। তাত ক'লোঁ আমি দুটা গঠন প্ৰক্ৰিয়া আছে, চেণ্ট্ৰিপিটেল আৰু চেণ্ট্ৰিফিউগেল, কেন্দ্ৰীয়কৰণ ব্যৱস্থা আৰু বিকেন্দ্ৰীকৰণ ব্যৱস্থা। এতিয়া কি হ'ল যে এই কেন্দ্ৰীয়কৰণ ব্যৱস্থা আৰু বিকেন্দ্ৰীকৰণ ব্যৱস্থাটোৰ সম্পৰ্কে আমি জানো। যেতিয়া এখন বৃহৎ ৰাষ্ট্ৰ, সেই বৃহৎ ৰাষ্ট্ৰখনে ভাবে যে তেওঁলোকৰ উন্নয়নৰ কাৰণে, তেওঁলোকৰ বিকাশৰ কাৰণে, তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে এই দিশবিলাকৰ ওপৰত গুৰুত্ব দিয়ে। উন্নয়ন, বিকাশ, নিৰাপত্তা, আন্তৰ্জাতিক ভাৱমূৰ্তি, শক্তি, সামৰ্থ্য এই দিশবিলাকৰ ওপৰত গুৰুত্ব দি পেলাই তেওঁলোকে কি কৰে, এই দিশবিলাকৰ ওপৰত গুৰুত্ব দি পেলাই তেওঁলোকে কি কৰে, তেওঁলোকে এই গুৰুত্ব দি পেলাই তেওঁলোকে ভাবে যে আমি এখন শক্তিশালী যুক্তৰাষ্ট্ৰ গঠন কৰোঁ। তাৰ দুটা প্ৰক্ৰিয়া আছে, চেণ্ট্ৰিপিটেল আৰু চেণ্ট্ৰিফিউগেল বুলি কৈছে, কেন্দ্ৰীয়কৰণ আৰু বিকেন্দ্ৰীকৰণ। এটা ভাৰতবৰ্ষৰ কোনটো ব্যৱস্থাই গঠিত যুক্তৰাষ্ট্ৰ, বিকেন্দ্ৰীকৰণ নে কেন্দ্ৰীয়কৰণ ব্যৱস্থাই গঠিত যুক্তৰাষ্ট্ৰ? ডেফিনেটলি ভাৰতবৰ্ষৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থাই গঠিত যুক্তৰাষ্ট্ৰ। কাৰণ ভাৰতবৰ্ষখনত সৰু সৰু ৰাজ্যত ভাগ কৰি লোৱা হৈছে। গোটেই দেশখনক কি কৰি লোৱা হ'ল, সৰু সৰু ৰাজ্যত ভাগ কৰি পেলাই এখন যুক্তৰাষ্ট্ৰ গঠন কৰা হৈছে। আৰু এখন কেন্দ্ৰীয় চৰকাৰ আছে, আৰু কেন্দ্ৰীয় চৰকাৰখনৰ অধীনত বহুতো ৰাজ্য চৰকাৰ আছে। ৰাজ্য চৰকাৰবিলাকৰ মাজত ক্ষমতাৰ স্পষ্ট বিভাজন নীতি, অৰ্থাৎ সংবিধানৰ আধাৰত ক্ষমতাৰ স্পষ্ট বিভাজন নীতিৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাবিলাক ভাগ কৰা হৈছে। আমি জানো যে ভাৰতবৰ্ষত 3খন লিষ্ট আছে, চেণ্ট্ৰেল লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট, হয়নে? এখন কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী এনেকৈ ভাগ কৰি লোৱা হৈছে। ক্ষমতা স্পষ্ট বিভাজন কৰি লোৱা হৈছে। তাৰ মাধ্যমে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে। আৰু কিছুমান যুক্তৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াটো হৈছে যে চেণ্ট্ৰিপিটেল, কেন্দ্ৰীয়কৰণ ব্যৱস্থা। অৰ্থাৎ কেইবাখনো সৰু সৰু ৰাষ্ট্ৰই যদি ভাবে
তেওঁলোকৰ প্ৰতিৰক্ষাৰ দিশত শক্তিশালী স্থিতি প্ৰকাশ কৰিবৰ কাৰণে, সবল হ'বৰ কাৰণে, উন্নয়নৰ দিশত দ্ৰুতগতি আগবাঢ়ি লৈ যাবৰ কাৰণে তেওঁলোকে এখন যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰয়োজনীয়তা যদি অনুভৱ কৰে, তেতিয়াহ'লে তেওঁলোকে তেওঁলোকৰ সাৰ্বভৌমত্ব পৰিহাৰ কৰি এটা সাৰ্বভৌমত্বৰ তলত তেওঁলোকে ৰাষ্ট্ৰ গঠনৰ যিটো চিন্তা, সেই চিন্তাটো যদি কৰে, অৰ্থাৎ কেইবাখনো সাৰ্বভৌমত্ব ৰাষ্ট্ৰই তেওঁলোকে নিজৰ সাৰ্বভৌমত্ব পৰিহাৰ কৰি এটা সমূহীয়া সাৰ্বভৌমত্বৰ মাজলৈ যদি আহিব বিচাৰে, সেইটো কি হ'ব? কেন্দ্ৰীয়কৰণ হ'ব। যেনে আমি যদি চাওঁ হেৰিখন ছোভিয়েট ইউনিয়ন এসময়ত যিটো আছিলে, হয় নহয়? তেওঁলোকে কেইবাখনো ৰাষ্ট্ৰ লগ লাগি পেলাই তেওঁলোকে ৰাষ্ট্ৰ গঠন কৰিছে। কেইবাখনো ৰাষ্ট্ৰ লগ লাগি পেলাই গঠন কৰা নাই জানো ছোভিয়েট ইউনিয়ন? পৰৱৰ্তী সময়ত ছোভিয়েট ইউনিয়নখন ভংগ হৈছে, এইটো বেলেগ ইছ্যু। কিন্তু তেওঁলোকে কেন্দ্ৰীয়কৰণ ব্যৱস্থাৰে যুক্তৰাষ্ট্ৰখন গঠন কৰিছিলে তেওঁলোকৰ এটা নিৰ্দিষ্ট লক্ষ্যৰ উদ্দেশ্য লৈ পেলাই। গতিকে দুই প্ৰক্ৰিয়াৰে যুক্তৰাষ্ট্ৰ গঠন হয়, সেই কথাটো আমি এতিয়া অৱগত হ'লোঁ। এতিয়া ভাৰতবৰ্ষ প্ৰকৃত যুক্তৰাষ্ট্ৰ হয় নে নহয়, এই প্ৰশ্নটো আমি চাব লাগে। এতিয়া ভাৰতবৰ্ষ, মই ক'লোৱেই যে ভাৰতবৰ্ষ প্ৰকৃত যুক্তৰাষ্ট্ৰ কিন্তু নহয়। এইকাৰণে নহয়, ইয়াত কিছুমান কি আছে, অযুক্তৰাষ্ট্ৰ বৈশিষ্ট্য সন্নিৱিষ্ট হৈছে। যিবোৰ অযুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যৰ কাৰণে আমি ভাৰতবৰ্ষক প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলি ক'ব নোৱাৰোঁ। কাৰণ যদি চাওঁ, তেতিয়াহ'লে যুক্তৰাষ্ট্ৰৰ কথাটো হৈছে এখন লিখিত সংবিধান থাকিব লাগিব, দৃঢ় সংবিধান থাকিব লাগিব, দ্বৈত নাগৰিকত্ব থাকিব লাগিব, সংবিধান দুখন হ'ব লাগিব, ৰাজ্যবিলাকৰ কাৰণে সংবিধান বেলেগ আৰু কেন্দ্ৰৰ কাৰণে সংবিধান, সমগ্ৰ দেশৰ কাৰণে সংবিধান বেলেগ, আৰু সেই সংশ্লিষ্ট ৰাজ্য বা ৰাষ্ট্ৰ যি বুলি নোকোৱা তেওঁলোকৰ কাৰণে সংবিধান এখন বেলেগ থাকে। যেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা আমি কওঁ, আমেৰিকা যুক্তৰাষ্ট্ৰ সামগ্ৰিকভাৱে সেই তেওঁ পাৰ্টিকুলাৰ অংগৰ ৰাষ্ট্ৰবিলাকৰ সংবিধানবিলাক বেলেগ বেলেগ, বা তেওঁলোকৰ দ্বৈত নাগৰিকত্ব আছে, এই কথাবিলাক আছে। কিন্তু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি চাওঁ, তেতিয়াহ'লে ইয়াত দ্বৈত নাগৰিকত্ব নাই, পৃথক সংবিধান নাই, ৰাজ্যপালক কেন্দ্ৰৰ দ্বাৰা নিযুক্তি দিয়া হয়। আমাৰ সংবিধানো দৃঢ় নহয়। আমাৰ সংবিধানখন সংশোধন প্ৰক্ৰিয়াটো যদি চাওঁ, তেতিয়াহ'লে তিনিটা মাধ্যমেৰে আমাৰ ভাৰতবৰ্ষৰ সংবিধান হয়: সাধাৰণ সংশোধনী প্ৰক্ৰিয়া, মিশ্ৰ প্ৰক্ৰিয়া আৰু জটিল প্ৰক্ৰিয়া। অৰ্থাৎ কিছুমান ব্যৱস্থা ভাৰতবৰ্ষত অতি সহজে সংশোধন কৰিব পাৰি, কিন্তু কিছুমান প্ৰভিজন সংশোধন কৰিবৰ কাৰণে 2/3 সংখ্যাগৰিষ্ঠ সমৰ্থনৰ প্ৰয়োজন, আৰু কিছুমান প্ৰভিজন সংশোধন কৰিবৰ কাৰণে 2/3 উপৰিও ৰাজ্যবিলাকৰ 50% সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হয়। গতিকে ভাৰতবৰ্ষৰ সংবিধানখনো আমি সম্পূৰ্ণৰূপে এখন দৃঢ় সংবিধান বুলি ক'ব নোৱাৰোঁ। এনেকুৱাবিলাক কাৰণতেই ভাৰতবৰ্ষৰ যিখিনি অযুক্তৰাষ্ট্ৰ বৈশিষ্ট্য সন্নিৱিষ্ট হৈ আছে, যুক্তৰাষ্ট্ৰ বৈশিষ্ট্য